মাত্ৰ পান কাৰ্ড আৰু পি এম কিষাণ কৰি থাকি ভাল ইনকাম কৰিম বুলি ভাবিছে নেকি বন্ধুসকল? সেইটো ভাল ইনকাম নহয় বন্ধুসকল। আজি মই দেখুৱাম 2026 টপ 5টা ছাৰ্ভিচ, যিটো কৰি বহুত ভেলীয়ে মান্থলি 50,000 টকালৈকে ইনকাম কৰি আছে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অসম চি গাইডৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক CSCৰ 5টা এনেকুৱা ছাৰ্ভিচৰ কথা ক'ম। এইটো খালি ইনকামৰ কথা নহয়, মই আপোনালোকক সেই প্ৰত্যেকটো ছাৰ্ভিচ কেনেদৰে কৰে, কাষ্টমাৰ কেনেকৈ পায় আৰু ইনকাম কিমান টকা জেনেৰেট হয়, অল ডিটেইলছ আপোনালোকক দেখাম। যদি আপুনি নতুন ভিয়েলি হয় বা আপুনি এজ এ CSC কাম কৰিম বুলি ভাবি আছে বা অলৰেডি CSC হৈ আছে, যদি আপুনি আপোনাৰ CSC চেণ্টাৰত ইনকামটো ডাবল কৰিব বিচাৰিছে, তেন্তেহ'লে এই ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ত' বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আজিৰ ভিডিঅ'টোৰ 5 নম্বৰটো টপিক হৈ গৈছে আমাৰ 5 নম্বৰটো ছাৰ্ভিচ যে পেন কাৰ্ডৰ ছাৰ্ভিচ। ঠিক আছে বন্ধুসকল, বহুতসকল VLA কি কৰে, পেন কাৰ্ড ছাৰ্ভিচটো CSCৰ পৰা ইগন'ৰ কৰে। কিন্তু বন্ধুসকল, পেন কাৰ্ড ছাৰ্ভিচটো CSCৰ পৰা ইগন'ৰ নকৰিব। আপোনাৰ পেন কাৰ্ডৰ যিমানবোৰ পৰ্টেল আছে, সেই পৰ্টেলবিলাকৰ তুলনাত CSCত বহুত কম পইচাতে আপোনালোকৰ পেন কাৰ্ডটো হৈ যায়। আৰু পেন কাৰ্ডটো CSCৰ ফালৰ পৰা কৰিলে কি হয়, আপোনালোকৰ 100% গেৰাণ্টি পেন কাৰ্ডটো আহিবই। তাতে কোনো মানে হেৰি নাথাকে যে যদি বেলেগ পৰ্টেলৰ পৰা কৰে, বেলেগ পেন কাৰ্ডৰ পৰ্টেলৰ পৰা কৰে, তেতিয়া কি হয় আপোনালোকৰ পেন কাৰ্ডটো কেতিয়াবা মানে এপ্লিকেশ্যন দিলে হৈ যায়, কিবা হৈ যায়, ঠিক আছে। কিন্তু CSCৰ ফালৰ পৰা কৰিলে সেইটো ক্ষেত্ৰত কোনো প্ৰব্লেম নহয়, কাৰণ CSCৰ ক্ষেত্ৰত কি হয়, আমাৰ যিজন CSCৰ DM থাকে, যদি আমাৰ যদি পেন কাৰ্ডটো ধৰক এপ্লাই কৰাৰ কেইদিনমান দেৰি হৈছে অহাত, তেতিয়া আমি CSCৰ DM জনৰ থ্ৰুদি আমি তেখেতক যদি এপ্লিকেশ্যন নাম্বাৰটো দি দিওঁ, তেখেতে চেক কৰি কিনে কামটো আগবঢ়াই দিয়ে। তো CSCত আপোনালোকে সেইখিনি সুবিধা পাব। বন্ধুসকল, CSCৰ পৰা আপুনি এতিয়া কথাটো হ'ল যে পান কাৰ্ড কেনেদৰে এপ্লাই কৰিব, যিসকল নাজানে তেওঁলোকৰ কাৰণে কৈ দিছোঁ। ইয়াতে চাওক, এটা চাৰ্চ অপশ্যন দেখিছে, চাৰ্চ অপশ্যনতে ইয়াতে জাষ্ট আপোনালোকে ইয়াতে পেন কাৰ্ড টাইপ কৰিব পাৰে। আদাৰৱাইজ আপোনালোকে ইয়াত ধৰক NSDL পৰা পান কাৰ্ড বনাই জানে সকলোৱে। এটা NSDL পেন ছাৰ্ভিচ বুলি অপশ্যনটো আছে, NSDL পেন ছাৰ্ভিচটো খুলি ল'লে। ঠিক আছে, ইয়াতে লগ ইনত ডিজিটেল সেৱা কানেক্ট কৰি দিয়ক। তেতিয়া আপোনালোকৰ CSC ID থ্ৰুদি পেন কাৰ্ডটো এপ্লাই কৰিব পাৰিব। ঠিক আছে, দেখিছে বন্ধুসকল, মই আজিলৈকে 18খন এপ্লিকেশ্যন এতিয়ালৈকে CSC ID থ্ৰুদি পেন কাৰ্ড কৰিছোঁ। ঠিক আছে, ইয়াতে আপোনালোকে চাওক, নিউ এপ্লিকেশ্যন, আপোনাৰ পেন কাৰ্ড চেঞ্জ, কাৰেকশ্যন, গোটেইখিনি ইয়াতে আপোনালোকে পাই যাব। ঠিক আছে বন্ধুসকল, আৰু কি হয়, আপোনালোকৰ CSCৰ পৰা কৰিলে যদি আপোনালোকে ধৰক কাষ্টমাৰৰ পৰা আপুনি কি হয়, যদি পেন কাৰ্ড কাৰেকশ্যন বা চেঞ্জ কৰিব লগা থাকে, তেনেহ'লেতো 200-300 টকালৈকে আপোনালোকে চাৰ্জ কৰিব পাৰে। আৰু যদি ধৰক এভাৰেজ 200 টকাও আপুনি পাৰ পেন কাৰ্ডত যদি আপোনালোকে ইনকাম কৰিব পাৰে, তেনেহ'লে আপোনালোকে যদি দুটা পেন কাৰ্ডত দিনটোত কৰে, তেনে 400 টকা সেই পেন কাৰ্ডৰ পৰা আহি আছে। বন্ধুসকল, পেন কাৰ্ড কেনেদৰে কৰে তাৰ ওপৰত ডিটেইলছত ভিডিঅ' মই আপলোড দিয়া আছে এইটো চেনেলত। ত' মই সেই ভিডিঅ'টোৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম, তো আপোনালোকে তাৰ পৰা গৈ কিনে পেন কাৰ্ড কেনেদৰে কাৰেকশ্যন কৰে বা নতুন পেন কাৰ্ড কেনেদৰে এপ্লাই কৰে চাই ল'ব পাৰিব। বন্ধুসকল, আমাৰ 4ৰ্থ নম্বৰ যিটো হেৰি আছিলে, ছাৰ্ভিচ আছিলে, সেইটো হৈ গ'ল চবতকৈ বেছি ইনকাম দিয়া, কম সময়ত বেছি ইনকাম দিয়া ছাৰ্ভিচ। বন্ধুসকল, কম সময়ত বেছি ইনকাম দিয়া ছাৰ্ভিচটো হৈছে আপোনালোকৰ CSC একাডেমি। CSC একাডেমিৰ পৰা কি হয়, CSC একাডেমিৰ পৰা বন্ধুসকল কম্পিউটাৰ চাৰ্টিফিকেট দিব পাৰে আপোনালোকে। ঠিক আছে, বহুত ষ্টুডেণ্টক কম্পিউটাৰ চাৰ্টিফিকেট লাগে বন্ধুসকল। ADRE, আছাম পুলিচ, প্ৰাইভেট জব, যিকোনো কামৰ কাৰণে আপোনালোকৰ আজিকালি কম্পিউটাৰ চাৰ্টিফিকেট তেওঁলোকক বিচাৰে। ঠিক আছে, আৰু যিখন কম্পিউটাৰ চাৰ্টিফিকেট হয়, এইখন আপোনালোকৰ সম্পূৰ্ণৰূপে ভেলিড চাৰ্টিফিকেট হয়। ঠিক আছে, একদম ইজি হয় প্ৰচেছটো। আপোনালোকে এই ছাৰ্ভিচটোৰ ওপৰত কাম কৰক। আপোনালোকৰ যিটো কম্পিউটাৰ চাৰ্টিফিকেটৰ কথা ক'লোঁ, ইয়াতে চাওক, CSC একাডেমি টাইপ কৰি দিয়াৰ লগে লগে ইয়াতে এটা অপশ্যন পাব, বেছিক কম্পিউটাৰ কৰ্চ। ঠিক আছে, বেছিক কম্পিউটাৰ কৰ্চটো ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকৰ CSC একাডেমিটো পেজটো খুলি যাব। ঠিক আছে বন্ধুসকল, CSC একাডেমিৰ ফালৰ পৰা আপোনালোকে এই কম্পিউটাৰৰ যদি আপোনালোকে বেছিক কম্পিউটাৰ চাৰ্টিফিকেটখন দিবলৈ যায়, তেনেহ'লে জাষ্ট ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, ফটো আৰু ID প্ৰুফ এটা দি কিনে আপোনালোকে ষ্টুডেণ্ট ৰেজিষ্টাৰ কৰক। এটা সৰু মোক কুৱেশ্যন টাইপৰ আপোনালোকৰ 10-15 নম্বৰ এটা কুৱেশ্যন এনচাৰ দিয়াৰ এটা হেৰি আহে, সেইকেইটা আপোনালোকে এনচাৰ কৰি দিয়ক। একদম সহজ এনচাৰৰ লগে লগে চাৰ্টিফিকেট আহি যাব। আৰু আপোনালোকে পাৰ ষ্টুডেণ্ট আপোনালোকে 500 টকালৈকে আপোনালোকে ইয়াত কমিশ্যন পাব পাৰে। তো সেইটো আপোনালোকৰ কাৰণে এটা গুড আৰ্নিং চ'ৰ্চ হ'ব বন্ধুসকল।
যদি আপুনি যদি 400 টকাও এভাৰেজ যদি এটা ষ্টুডেণ্টৰ পৰা এখন চাৰ্টিফিকেটত ল'ব পাৰে, মাহত যদি 20টা ষ্টুডেণ্টৰ আপোনালোকে কম্পিউটাৰ চাৰ্টিফিকেট প্ৰভাইড কৰে, তেনেহ'লে 8,000 টকা আপোনাৰ সেইফালৰ পৰা আহি আছে। আৰু এটা বন্ধুসকল ছাৰ্ভিচ, যি 3rd নম্বৰ আমাৰ ছাৰ্ভিচ, এই ছাৰ্ভিচটো বহুতসকল ভিএলিয়ে কি কৰে, ইগন'ৰ কৰি ৰাখে, ঠিক আছে। সেই ছাৰ্ভিচটো হৈছে ইঞ্চুৰেঞ্চ বন্ধুসকল। ইয়াতে অপশ্যন দেখিব পাইছে ইঞ্চুৰেঞ্চ, চবখিনি আপোনালোকে চাৰ্চ অপশ্যনত গৈ কিনে কৰিব পাৰে। আদাৰৱাইজ আমি কি কৰিম, ইয়াতে চাওক এটা অপশ্যন দেখিব আপোনালোকে ইঞ্চুৰেঞ্চ বুলি এটা অপশ্যন আছে হা। বন্ধুসকল ইঞ্চুৰেঞ্চত আপোনালোকে কি কৰিব পাৰে, CSC ইঞ্চুৰেঞ্চত বাইক ইঞ্চুৰেঞ্চ কৰিব পাৰে, কাৰ ইঞ্চুৰেঞ্চ কৰিব পাৰে, হেল্থ ইঞ্চুৰেঞ্চ কৰিব পাৰে, লাইফ ইঞ্চুৰেঞ্চ কৰিব পাৰে। তো ইঞ্চুৰেঞ্চৰ একচুৱেলি গোটেইবোৰে ইয়াতে কৰিব পাৰে। আৰু প্ৰত্যেকটো ইঞ্চুৰেঞ্চত বন্ধুসকল বহুত বেছি কমিশ্যন CSC ফালৰ পৰা দিয়া হয়। ষ্টেপ 1 হৈ গ'ল, কাষ্টমাৰ আমি আধাৰ বা কালেক্ট কৰিব লাগে, ঠিক আছে। ধৰি লওক ছাপ'জ আপোনালোকে ইঞ্চুৰেঞ্চ জৰিয়তে এটা মটৰ থাৰ্ড পাৰ্টি এটা কৰিব বিচাৰিছে, ঠিক আছে। মটৰ থাৰ্ড পাৰ্টি আপোনালোকে যিকোনো ইয়াতে এটা ইঞ্চুৰেঞ্চত ক্লিক কৰি দিয়ক। মটৰ থাৰ্ড পাৰ্টি আপোনাৰ ছাপ'জ টাটাত কৰিলোঁ, ইয়াতে লগ ইন ডিজিটেল সেৱা পৰ্টেল, টাটা AIG আপোনাৰ খুলি গ'ল, ঠিক আছে। ইয়াতে এনেকৈ কৰি আপোনালোকে গোটেইবোৰ ইঞ্চুৰেঞ্চ কোম্পানীতে আপোনালোকে ইঞ্চুৰেঞ্চ কাষ্টমাৰ প্ৰভাইড কৰিব পাৰে, আৰু গোটেইবোৰ ইঞ্চুৰেঞ্চ কোম্পানী আপোনালোকক খুব বেছি কমিশ্যন দিয়ে। চিম্পুল হয়, একদম চিম্পুল হয় বন্ধুসকল। এইবিলাক চাওক বন্ধুসকল, যদি আপোনালোকে গাড়ীৰ ইঞ্চুৰেঞ্চ কৰে, এখন গাড়ীত আপোনালোকে 30 বা 40,000 টকালৈ ইনকাম কৰিব পাৰিব, ডাঙৰ গাড়ী যদি হয়। যদি কমাৰ্চিয়েল গাড়ী হয়, যদি ডাঙৰ গাড়ী হয় বন্ধুসকল, বাছ, ডাম্পাৰ, ট্ৰাক, এনেকুৱা টাইপৰ যদি আপোনালোকৰ গাড়ী ইয়াত ইঞ্চুৰেঞ্চ কৰিবলৈ যায়, বন্ধুসকল ইয়াত 30-40,000 টকালৈকে আপোনালোকে ইনকাম ল'ব পাৰে। বাইক ইঞ্চুৰেঞ্চত মিনিমাম আপোনাৰ 150, 200, 400 টকা আপোনালোকে কমিশ্যন থাকে। হেল্থ ইঞ্চুৰেঞ্চত বহুত বেছি বন্ধুসকল, মাহত যদি 10টা পলিচি আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চ কৰিব পাৰে, তেনেহ'লেতো আপোনালোকে আৰু বেলেগ CSCত একো কাম কৰিব নালাগে। মই বস্তুখিনি আপোনালোকক ফ্ৰেংকলি কৈ আছোঁ, কাৰণ মই নিজে আপোনালোকৰ এজ এ CSC ভেলি কাম কৰি আছোঁ, মই নিজে যিখিনি এক্সপিৰিয়েঞ্চ কৰিছোঁ সেইখিনি কথা আপোনালোকক কৈ আছোঁ, ঠিক আছে। বন্ধুসকল, যদি আপোনালোকৰ ইঞ্চুৰেঞ্চ কেনেদৰে কৰিব লাগে বা ইঞ্চুৰেঞ্চ কৰিবৰ কাৰণে যদি আপোনালোকৰ কিবা প্ৰব্লেম হয়, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব, মই আমাৰ ফালৰ পৰা গোটেইখিনি কৰি দিওঁ। আৰু কি হয়, যদি আপোনাৰ বন্ধুসকল ইঞ্চুৰেঞ্চ কি কৈ আছিলোঁ মই, ইঞ্চুৰেঞ্চ যদি আপোনালোকৰ কৰিব লগা হয় বন্ধুসকল, ৰেপ বা INSৰ আপোনালোকে এক্সাম দি ল'ব লাগিব, ঠিক আছে। ৰেপ INSৰ এক্সামত যদি আপোনালোকৰ কেনেদৰে এপ্লাই কৰিব লাগে তাৰ বিষয়ে জানিব লাগে, ভিডিঅ'টোৰ তলত কমেণ্ট কৰি দিব, মই ৰেপ INSৰ এক্সামৰ গোটেই ডিটেইলছখিনি আপোনালোকক এটা ভিডিঅ' বনাই দি দিম, ঠিক আছে। তো বন্ধুসকল, আমাৰ একদম হাইলাইটেড যিটো CSC মেইন ইনকামৰ যিটো বস্তু হয়, সেইটো বিষয়ে ক'বলৈ গৈ আছোঁ বন্ধুসকল, সেইটো হৈছে লোন বজাৰ, ঠিক আছে। CSC লোন বজাৰ বন্ধুসকল, লোন বজাৰটো 2026ত চবতকৈ গ্ৰয়িং CSC ছাৰ্ভিচ হয়, ঠিক আছে। ইয়াতে আপোনালোকৰ পাৰ্চনেল লোন, বিজনেছ লোন, হোম লোন, ভেহিকেল লোন, এডুকেশ্যন লোন, গোটেইবিলাক লোনেই আপোনালোকে দিব পাৰে বন্ধুসকল। একদম চিম্পুল হয়, আপোনালোকে জাষ্ট কাষ্টমাৰ লোন এপ্লাই কৰিব লাগে, লিড জেনেৰেট কৰিব লাগে, যিটো বেংকৰ থ্ৰুদি আপোনালোকে লিড জেনেৰেট কৰিছে, সেই বেংকৰ ৰিপ্ৰেজেণ্টেটিভৰ লগত আপুনি কথা পাতক আৰু আপোনাৰ লিডটো ফৰৱাৰ্ড কৰি দিয়ক, ঠিক আছে। আপোনাৰ একাউণ্টত 0.7% কমিশ্যন অট'মেটিক আহি যাব। ছাপ'জ ধৰি লওক কাষ্টমাৰ যদি 2 লাখ টকা লোন লৈছে, আপোনাৰ 0.7% কমিশ্যনকৈ আপোনাৰ ইনকাম 1400 টকা। আপুনি একো কৰিব নালাগে, জাষ্ট লিড জেনেৰেট কৰক, বেংকৰ ৰিপ্ৰেজেণ্টেটিভ লগত আপোনালোকে কথা পাতাই দিয়ক, আৰু তেওঁলোকে গোটেই কামখিনি কৰি ল'ব, আপোনাৰ একাউণ্টত অট'মেটিকেলি 0.7% কমিশ্যন আপোনাৰ একাউণ্টত আহি যাব। বন্ধুসকল, একেবাৰে ইজি হয় লোন বজাৰ ছাৰ্ভিচটো বন্ধুসকল। লোন বজাৰ ষ্টাৰ্ট কৰক, যিসকলে ষ্টাৰ্ট কৰা নাই এতিয়া ষ্টাৰ্ট কৰক। লোন বজাৰৰ পৰা আপোনালোকে বহুত বেছি কমিশ্যন আৰ্ণ কৰিব পাৰিব, ঠিক আছে বন্ধুসকল। CSC লোন বজাৰনো কি হয়, CSC লোন বজাৰৰ পৰা কেনেদৰে লোন এপ্লাই কৰিব লাগে, গোটেই ডিটেইলছৰ এটা মই ভিডিঅ' বনাই থোৱা আছে, সেই ভিডিঅ'টো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব, ঠিক আছে বন্ধুসকল। আমাৰ ফাৰ্ষ্ট যিটো ছাৰ্ভিচ হয় এইটো হ'ল গভৰ্ণমেণ্ট ছাৰ্ভিচ বন্ধুসকল। আপোনালোকে জানে CSC গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এপ্ৰুভ এটা সংস্থা হয়, ঠিক আছে। তো ইয়াতে গভৰ্ণমেণ্ট কাম যিমানবিলাক আহে প্ৰথমতে CSCতে আহে, ঠিক আছে। তাৰপিছতে বেলেগ ক'ৰবাত ৱেবছাইটবিলাকত যায়, কিন্তু ফাৰ্ষ্ট CSCত আহে। যেনে ধৰক এতিয়া PM কিষাণ আৰু eKYC চলি আছে বন্ধুসকল। PM কিষাণ eKYCৰ ওপৰত মই ছেপাৰেটলি ভিডিঅ' দিয়া আছে, তাৰ সেই ভিডিঅ'টো লিংকটো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থাকিব, ঠিক আছে। এতিয়া PM কিষাণ eKYC হৈ গ'ল, ধৰক PM কিষাণ পৰ্টেল, আধাৰ নম্বৰ, OTP, এইখিনি বস্তু আপোনাৰ ধৰক NPC আধাৰ ছেডিং হৈ গ'ল, DBT লিংক কেনেদৰে কৰিব লাগে, আয়ুষ্মান কাৰ্ড, ভোটাৰ আইডি ছাৰ্ভিচ, আধাৰ কাৰ্ড কাৰেকশ্যন,
ঠিক আছে বন্ধুসকল, এই গোটেইবোৰ ছাৰ্ভিচ অনলি CSCত পোৱা যায়। ইয়ালৈকে বুজি পাইছে বন্ধুসকল? বন্ধুসকল 2026ত যদি CSC চেণ্টাৰৰ পৰা আপোনালোকে এটা ভাল ইনকাম বিচাৰি আছে, তেনেহ'লে এই 5টা ছাৰ্ভিচ আপোনালোকে নোট কৰি ৰাখক। পেন কাৰ্ডৰ ছাৰ্ভিচটো, কম্পিউটাৰ চাৰ্টিফিকেট, ইঞ্চুৰেঞ্চ, লোন বজাৰ আৰু গভৰ্ণমেণ্ট ছাৰ্ভিচ। বন্ধুসকল মেইন ফ'কাছ কৰিব লগা বস্তুটো হৈছে ইঞ্চুৰেঞ্চ আৰু লোন বজাৰ আৰু কম্পিউটাৰ চাৰ্টিফিকেট। ঠিক আছে, এই তিনিটা যদি আপোনালোকে কৰি থাকে, আপোনালোকে এটা ভাল আৰ্নিং কৰিব পাৰিব। টোটেল গোটেই 5টা ছাৰ্ভিচৰ বিষয়ে মই আজি আপোনালোকক ক'লোঁ। মই পাৰ্চনেলি বিচাৰোঁ আপুনি এই ছাৰ্ভিচবোৰৰ ওপৰত মানে এটা ছাৰ্ভিচৰ ওপৰত আপোনালোকে ডিপেণ্ড কৰি নাথাকিব। ঠিক আছে, মিনিমাম 4-5টা ছাৰ্ভিচ আপোনাৰ CSC চেণ্টাৰটোত এক্টিভ ৰাখক, তেতিয়াহে আপোনাৰ CSC চেণ্টাৰটোত কাষ্টমাৰ ফ্ল'টো বাঢ়ি থাকিব। তো বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ ভিডিঅ' মই দি থাকোঁ। যদি CSC ৰিলেটেড আপোনালোকৰ যিকোনো কুৱেশ্যন থাকে তেনেহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰক, মই ৰিপ্লাই কৰিম। ধন্যবাদ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।